কেনেকুৱা অনুভৱ? আজিৰ সিদ্ধান্তক আমি মানে নথৈ আনন্দিত হৈছোঁ। এই দুৰ্ভগীয়া কৰ্মচাৰী ইমান বছৰৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত 48 ইয়াৰ্ছ আন্দোলনৰ পৰিপ্ৰেক্ষিতত আজি যে ঐতিহাসিক কেবিনেট ডিচিশ্যন হৈছে তাৰ বাবে সৰ্বপ্ৰথমে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰ মহোদয়লৈ সৰ্বপ্ৰথমে সকলো পৌৰ কৰ্মচাৰী সন্থাৰ মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ছাৰকো ধন্যবাদ জ্ঞাপন কৰা হৈছে। আপোনালোকে কেনেকুৱা সমস্যাত ভুগি আছিলে? আজি ৰাইক লৈ আপোনালোকে কেনেকুৱা মানে উৎফুল্লিত হৈ পৰিছে? আমি আজি আমি এই দুৰ্ভগীয়া কৰ্মচাৰী 12 মাহ ধৰি আমি দৰমহা নাপাওঁ। কিছুমান পৌৰসভা 47 মাহ দৰমহা পোৱা নাই। কিন্তু আজিৰ এই ঐতিহাসিক ৰায়দানে আমাক জীৱনদান দিয়া নিচিনা আমি আজি অনুভৱ কৰিছোঁ। সেইকাৰণে আপোনালোকে আজি বম ফুটাই হয়।